2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে যে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰোহীৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা আমালোকক দেখুৱাব লাগে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q + 1 6q + 3 বা 6q + 5 আৰোহীৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা তো ঠিক আছে তাৰ বাবে মই তোমালোকৰ সময়ৰ অলপ সময়খিনি বচাবৰ বাবে মই আগতেই তাৰ সমাধানখিনি লিখি লৈছো হা তো চাওক মই লিখিছো ধৰাহ'ল যেহেতু আমাক কোৱা আছে না কোৱেশ্যনত যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ কি 6q + 1 বা 6q + 3 বা 6q + 5 আৰোহীৰ তো মই সেইটো লিখিছো ধৰাহ'ল এ যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড কোৱেশ্যনত যি কথাটো কৈছে সেই কথাটো মই ইয়াত ধৰি ললো মই এটা দেখুৱাব কৈছে ন তো এটা মই ধৰি ললো এটা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এক 6ৰে হৰণ কৰাত ধৰাহ'ল ভাগফল q আৰু ভাগশেষ r পোৱা গ'ল এক মই 6ৰে হৰণ কৰিছো কাৰণ কোৱেশ্যনত দিয়া আছে না কি দিয়া আছে কোৱেশ্যনত 6q + 1 তাৰ পৰা মই এই এটক 6ৰে হৰণ কৰিছো হৰণ কৰাত ভাগফল আৰু ভাগশেষ q আৰু r পোৱা গৈছে এইবিলাকো ধৰি লৈছো q আৰু r টো মই ধৰি ললো নিশ্চয় হয় কি নহয় যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাক যদি তোমালোকে হৰণ কৰা তেন্তে কি তাৰ ভাগফল আৰু ভাগশেষ নিশ্চয় কিছু না কিছু ওলাব সো মই তাকে ধৰি লৈছো যে মোৰ ভাগফলটো q ওলাল আৰু ভাগশেষটো r ওলাল ঠিক আছে গতিকে ইউক্লিডৰ কলন বিধি মতে আমালোকে ইউক্লিডৰ কলন বিধিৰ বিষয়ে অলপ আগতে শিকিলো তাৰ বিষয়ে লিখি দিবা তেতিয়া যে কি হ'ব যে এইটো এই যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাটোক যদি মই 6ৰে হৰণ কৰা ভাগফল পাম আৰু তাৰ লগত এটা ভাগশেষও পাম ভাগশেষটো যিকোনো হ'ব পাৰে য'ত এই ভাগশেষটো কি হ'ব ইয়াৰ পৰা কি ক'ব পাৰিবা ভাগশেষটো কি হ'ব ইয়াৰ পৰা তোমালোকে ইয়াৰ পৰা নিশ্চয় ক'ব পাৰিবা যে ভাগশেষটো এই যে এই ভাজকটোতকৈ সৰু হ'ব 6তকৈ সৰু হ'ব কিন্তু এই ভাগশেষটো 0ৰ সমান নতুবা 0তকৈ ডাঙৰ হ'ব কথাটো বুজি নাই মানে এই ইয়াৰ ভাগশেষটো তোমাৰ 6তকৈ সৰু হ'ব এই ভাজকতকৈ ভাগশেষ সকলো সময়তে সৰু হয় এইটো আমালোকে আগতে পঢ়ি আহিছো আৰু ভাগশেষটো কি হয় ভাগশেষটো 0তকৈ ডাঙৰ হ'ব নতুবা 0ৰ সমান হ'ব তো এইটো লিখিলো আৰু যদি এনেকুৱা লিখা তাৰমানে কি বুজা গ'ল যে ভাগশেষটো কি হ'ব 0 1 2 3 4 5 এইবিলাকেই হ'ব 6 নহ'ব কোৱা হৈছে না যে ভাগশেষটো 6তকৈ সৰু হ'ব কিন্তু 0ৰ সমান নতুবা 0তকৈ ডাঙৰ হ'ব সেয়ে এটা লিখিব পাৰিলো ঠিক আছে এতিয়া মই ইয়াত এটা কাম কৰা নাই এইটো হ'ব সমীকৰণ মোৰ 1 এইটো সমীকৰণ 1 এই সমীকৰণ 1ত মই এই r ৰ মানবিলাক 0 1 2 3 4 5 এই মানবোৰ বহুৱাই দেখুৱাম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা যদি এই ধৰা হয় তার 6q + 1 6q + 3 বা 6q + 5 আৰোহীৰ পোৱা যায় তো এইটা করো যে r = 0 এই r = যদি লিখিলো যদি r = 0 এক নং সমীকৰণত বহুৱাই চাম এর ঠাইত এ হ'ব এ আহিব 6q আহিব অকল r ঠাইত 0 আহিব এইখিনি গোটাইখিনি প্লাস কৰিলে কি হ'ব 6q 6q মই এটা যুগ্ম সংখ্যা বুলি কৈছো কিয় কোৱাচোন কোনে ক'ব পাৰিবা 6q মই এটা যুগ্ম সংখ্যা বুলি ইয়াত কৈছো কি কৈছো কাৰণ চোৱা যদি তোমাৰ ভাগফলটো এই কিউটো ভাগফলটো তোমালোকে যিকোনো লোৱা মানে কিউৰ ঠাইত তোমালোকে যিকোনো সংখ্যা লোৱা তোমালোকে চাবা তাত এটা যুগ্ম সংখ্যাহে উলিয়াব যেমন 6 কিউৰ ঠাইত মই এবাৰ 4 বহাও 6 4 যা 24 যুগ্ম আহিলে নাই সে কোনো যুগ্ম সংখ্যা আৰু কোৱা 6 এইবাৰ কিউৰ ঠাইত তোমালোকে কিমান বহাবা 9 বহা 6 9 54 আকৌ যুগ্ম আহিল মানে কথা এটাই যে কিউৰ ঠাইত তোমালোকে কি বহুৱা তোমালোকৰ যুগ্মহে আহিব ন 6 ৰ লগত মাল্টিপ্লাই কৰিলা কিউৰ ঠাইত তোমালোকে কি বহুৱা আৰু বহুৱা সেইটো নালাগে তোমালোকৰ যুগ্ম সংখ্যাহে আহি যাব
এতিয়া r ইকুৱেল টু 1 এবাৰ r ৰ ঠাইত মই এই 1 টো আছে না 1 পুট কৰি চাম তেতিয়া a ইকুৱেল টু 6q প্লাস 1 পাবা 6q প্লাস 1 ক মই অযুগ্ম কৈছো কাৰণ তোমালোকে নিশ্চয় গম পাইছা যেতিয়া মই q ৰ ঠাইত যিকোনো এটা মান বহুৱাই লওঁ তেতিয়া মই এটা যুগ্ম সংখ্যা পাইছো মানে q ৰ ঠাইত মই যেতিয়া যিকোনো এটা মান বহুৱাইছো তেতিয়া মই এটা যুগ্ম সংখ্যাই পাইছো এতিয়া এই যুগ্ম সংখ্যাৰ লগত যদি এটা 1 যোগ কৰা হৈছে ইয়াত এটাত 1 যোগ কৰা হৈছে তেতিয়া তোমালোকে কি পাবা নিশ্চয় অযুগ্ম পাবা কাৰণ যুগ্ম সংখ্যাৰ লগত এটা অযুগ্ম সংখ্যা যোগ কৰিলে তোমালোকে অযুগ্ম পোৱা হয় কি নহয় ঠিক আছে এতিয়া r ইকুৱেল টু r ঠাইত 2 বহুৱাই কৰিম a ইকুৱেল টু 6q প্লাস 2 6q প্লাস 2 মানে এটা কি এটা তোমালোকে 6q ৰ বিষয়ে অলপ আগতে জানিলা যে q ৰ ঠাইত তোমালোকে কি মান বহুৱা তোমালোকৰ এটা যুগ্ম সংখ্যাহে উলিয়াই আহে যুগ্ম সংখ্যা 6q টো অলৰেডি যুগ্ম সংখ্যা হল ইয়াৰ লগত প্লাস 2 কৰিলে প্লাস 2 টো মোৰ এটা যুগ্ম সংখ্যা প্লাস কৰিলে যুগ্ম সংখ্যাই হ'ব ন r equal to 3 বলে a equal to 6q plus 3 6q টো যুগ্ম সংখ্যা 3 টো অযুগ্ম সংখ্যা যুগ্ম প্লাস অযুগ্ম কি হয় অযুগ্ম সংখ্যা হয় এনেকৈ তোমালোকে r equal to 4 r equal to 5 বহুৱাই গোটেইখিনি মান ইয়াত দেখুৱাই দিব লাগিব ইয়াৰ পিছত তোমালোকে এটা কথা ক'ব পাৰিবা যে এতিয়া a যদি তোমাৰ এইটো যদি এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা হয় তোমাৰ এইটো যদি এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা হয় তেন্তে ই 6q plus 1 6q plus 3 6q plus 5 আৰোহীৰ হ'ব তো তোমাৰ কোশ্চেন 2 আৰু কোশ্চেন 4 আৰু কোশ্চেন 5 এই তিনটা কোশ্চেন একে ধৰণৰ সো মই তোমাৰ কোশ্চেন 2 ৰ লগত কোশ্চেন 4 আৰু কোশ্চেন 5 টো এক ধাৰতে কৰি দিও কোশ্চেন 3 টো মই শেষত কৰি দিম ঠিক আছে তো কোশ্চেন 2 টো কৰিলো এতিয়া কোশ্চেন 4 টো করো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m plus 1 3m নাইবা 3m plus 1 যত m এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা এইবাৰ বৰ্গৰ কথা কৈছে ইয়াত আৰু কিছু মানে চেঞ্জ কৰিব নালাগে খালি অকল চেঞ্জ কৰি দিব লাগে অল্প এটা কিছু সংখ্যা ধৰা হল a যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমাক ইয়াতো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ কথা কোৱা হৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m plus 1 নাইবা 3m আৰোহীৰ তো সে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ কথা কোৱা হৈছে দেখি মই ইয়াত ধৰি ললো যে ধৰা হল a যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা বুঝছা এতিয়া 6 ৰে হৰণ কৰাত মই এবাৰ 6 ৰে নলম এবাৰ কোশ্চেনত মোৰ 3m নাইবা 3m plus 1 ৰ কথা কৈছে না সো এবাৰ 3 ৰে কৰিব লাগিব 3 ৰে হৰণ কৰাত ধৰা হল ভাগফল q আৰু ভাগশেষ r পোৱা গল এইখিনি সেম টু সেম হ'ব গতিকে ইউক্লিডৰ কলন বিধি মতে কি হ'ব ইয়াত আহিব তোমাৰ এটো কি হ'ব ন ইয়াত আহিব তোমাৰ অকল 3 বুঝছে আৰু ইয়াতো আহিব তোমাৰ 6 ৰ কি আহিব 3 আহিব আৰু এটো 5 বেছি হৈ যাব 5 নহব মানে বুজা গল যে ইয়াৰ ভাগশেষটো কি হ'ব 3 তকৈ সৰু হ'ব কিন্তু 0 তকৈ ডাঙৰ হ'ব নাইবা 0 ৰ সমান হ'ব তাৰ মানে এনেকুৱা হ'ব 0 1 2 কিন্তু নহয় কাৰণ ভাগশেষটো 3 তকৈ সৰু বুলি কোৱা আছে এইখিনি অলপ বদলাব লাগিব এতিয়া তোমালোকে সেম টু সেম যদি r equal to 0 1 2 ৰ মান বহুৱাব লাগিব বহুৱাই খালি ইয়াত এটা কাম আছে বৰ্গ কৰিব লাগিব হেটো ইয়াত এক্সট্ৰা আছে এটা মই লিখিবই লাগিব এটো আৰু বাদ দিব নোৱাৰো এটো লিখিবই লাগিব লিখিলো সমীকৰণ 1 ন যে r equal to 0 এক নম্বৰ সমীকৰণত বহুৱাও a equal to তোমালোকে পাবা 3q plus 0 3q plus 0 পাবা এতিয়া তোমালোকৰ এই a equal to 3q plus 0 মানে কি 3q plus 0 মানে তুমি জানা এটা 3q এ হয় a ঠেয়ত a 3 মানে এতিয়া কৰি দিম মই
এটা ইয়াত এটা লাইন দেখা লিখি আছো, ইয়াত এটা লাইন এটা কমাই দিও তোমালোকৰ বাবে, তেনেকুৱা হ'ব ন, এটা বৰ্গ কৰি দিও, লিখি দিও এটা লাইন ইয়াত, দুয়োফালে বৰ্গ কৰি, ইয়াত খালি এই কামটোৱে কৰিব লাগিব, ইয়াত বৰ্গ কৰিব লাগিব, যেহেতু বৰ্গৰ কথা কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ বৰ্গ কৰিলেহে 3m নাইবা 3m + 1 আৰু সেইটো হয়, সেইটো দেখুৱাব লাগিব। তাৰমানে ইয়াত পাবা তোমালোকে a স্কয়াৰ, যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাটাৰ বৰ্গ কৰা হৈছে, পাইছা? ইয়াত পাবা তোমালোকে কি 9 কিউ স্কয়াৰ, পাইছা ন? আৰু হ'ব ইয়াত a স্কয়াৰ, এই 9 কিউ স্কয়াৰ কেনেকৈ লিখিব পাৰা তোমালোকে 3 * 3 কিউ স্কয়াৰ, 3 3 to the 9 কিউ স্কয়াৰ হৈ গ'ল, ঠিক আছে? এতিয়া তোমালোকে এটা 3m বুলি কৈ দিয়া, ইয়াত লিখি দিও এটা ইভেন্ট, ইয়াত m = 3 কিউ স্কয়াৰ, যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, এইটোৱে ইয়াত r = 0 বহুৱালে এনেকুৱা পালো মই ইয়াত, বুঝছা? খালি এই 3 মানে এই কিউটোৰ জায়গাত মানে তোমালোকে 3 টো যিকোনো যেনেকৈ তেনেকৈ 3 টো এটা 3 টো কমন লৈ ল'বা, কমন লোৱাৰ পিছত বাকিখিনি তোমালোকে m বুলি কৈ দিবা, কৈ দি এনেকৈ লিখি দিবা, যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, ইয়াত m = 3 কিউ স্কয়াৰ, এই m ৰ ঠাইত কি লিখিছা 3 কিউ স্কয়াৰ, 3 কিউ স্কয়াৰ ঠাইত কি লিখিছা মই m লিখিছো, যেটো হৈছে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। তো এতিয়া ইয়াত জাগা নাথাকাৰ বাবে মই এইটো মুছি দি আকৌ মোৰ সমীকৰণ 1ত মোৰ r ৰ মান 1 2 বহুৱাই দেখুৱাব লাগিব, দেখুৱাই দিও, r = 1 বহুৱালে 1 নং সমীকৰণত কি পাম, a = 3q প্লাস আর ঠাইত 1 আহিব। এতিয়া এইটো আৰু কি কৰিম, এইটো কিছু কৰিব পাৰো নোৱাৰো ন, তোমালোকে জানা যেহেতু বৰ্গৰ কথা কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ বৰ্গ কৰিবলৈ কৈছে, বৰ্গ কৰি দিও, 3q + 1 হোল স্কয়ার, লিখি দিয়া ইয়াত দুয়োফালে বর্গ করি a স্কয়ার, এটা তোমার a + b স্কয়ার সূত্র হয়েছে না, সূত্রটা কেনেকুৱা a স্কয়ার প্লাস 2a b, b টো মানে ইয়াতো 1 মানে b ঠাইত ন, প্লাস b স্কয়ার, a স্কয়ার = 3q স্কয়ার মানে 9q স্কয়ার হ'ব, 2 3 যা 6q + 1 a স্কয়ার। ইয়াৰ পৰা তোমালোকে এটা কাম কৰি দিয়া, কি কৰিব পাৰা, ইয়াৰ পৰা তোমালোকে এই দুটাৰ পৰা তোমালোকে 3 কমন ল'ব পাৰা, ইয়াত থাকিব 3q স্কয়ার, কি ইয়াত থাকিব 3q স্কয়ার প্লাস 2q, এইফালে থাকিব 1, এতিয়া লিখি দিয়া 3m প্লাস 1, এইখিনি ঠাইত মই m বহুৱাই দিলো। এতিয়া এইটো কথা লিখিব লাগিব ন, যে ইয়াত কি m = এই গোটেইখিনি m, 3q স্কয়ার প্লাস 2q, যেহেতু মই দেখো তোমালোকে এটা কথা নিশ্চয় মন কৰিছা, ইয়াত মই সামনত কিন্তু 3 টো আনিছো, 3 টো আনিব লাগিব, 3 টো আনিব লাগিব, যেহেতু কোশ্চেনত দিয়া আছে না 3m আৰু নাইবা 3m + 1, সেইকাৰণে মই 3 টো আনিছো তেনেকৈ। ইয়াত m = 3q স্কয়ার প্লাস 2q, যিকোনো যোগাত্মক অখণ্ড সংখ্যা, হ্যাঁ
এতিয়া আকৌ তোমাৰ এই r ৰ মান 2 আছে ন, 2 তোমাৰ সমীকৰণত আকৌ বহুব লাগিব। r ইকুৱেল টু 2 তোমাৰ সমীকৰণ 2 বহুৱাব লাগিব, সেইটো বহুৱাম। ঠিক আছে, এতিয়াতো r ইকুৱেল টু 1 গ'ল, r ইকুৱেল টু 0 গ'ল, এতিয়া আহিল মোৰ বাকী থাকিল অকল r ইকুৱেল টু 2 টো। r ইকুৱেল টু 2 টো লিখি দিও। r ইকুৱেল টু 2 হলে সমীকৰণ 1 টো কেনেকুৱা হ'ব, a ইকুৱেল টু 3q প্লাছ r ঠাইত 2। এতিয়া a স্কয়াৰ 3q প্লাছ 2 দুয়োফালে বৰ্গ কৰিব লাগিব, লিখা দুয়োফালে বর্গ করি, এটা a স্কয়ার, এটা তো a স্কয়ার a প্লাস b স্কয়ার সূত্র হল, তো সূত্রটা এনেকুৱা হ'ব না, a স্কয়ার প্লাস 2a এটা 3q b জায়গাত মোৰ 2 প্লাস b স্কয়ার, a স্কয়ার মানে a স্কয়ার, 3q স্কয়ার মানে 9q প্লাস 2 3 যা 6 6 2 যা 12q প্লাস 4। তো এতিয়া ইয়াৰ পৰা a স্কয়ার প্লাস ইকুয়াল টু ইয়াত আহিল মোৰ a স্কয়ার ইকুয়াল টু 9q স্কয়ার এন্ড 12q স্কয়ার কমন যায়, 3 কমন গলে 3q স্কয়ার প্লাস 4q প্লাস 4। তোমালোকে লিখিবা না a স্কয়ার 3m প্লাস 4, ইয়াত সেম আগৰটো m ইকুয়াল টু 3q স্কয়ার প্লাস 4q, যিকোনো যোগাত্মক অখণ্ড আগৰ লিখাটো হ্যাঁ, অলপ বেয়াকৈ লিখি দিলো, তোমালোকে লিখি লবা। সো এতিয়া এটা পালো, সো ইয়াৰ পৰা মই বা আমালোকে এটা কনক্লুশনত যাব পাৰো, তোমালোকে আগতো পালা না 3m নাইবা 3m প্লাস 1 নাইবা 3m প্লাস 4 আৰু সেই পালা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমালোকে কি কৰিলা, যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা বৰ্গ কৰাত তাৰ আৰোহীটো কেনেকুৱা হৈছে 3m নাইবা 3m প্লাস 1 নাইবা 3m প্লাস 4 আৰোহীৰ পোৱা গ'ল। যে এতিয়া কি যদি a যিকোনো যোগাত্মক, যদি a যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয় আৰু ইয়াৰ বৰ্গ আৰু নহয় এইটো তিনটে দিয়া, যদি a যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে ইয়াৰ বৰ্গ 3m বা 3m প্লাস 1 বা 3m প্লাস 4 আৰোহী, এইটোৱে ইয়াৰ সমাধান। কোশ্চেন 5 টো ইউক্লিডৰ বিভাজন প্রমেয়িকা ব্যবহার করে দেখুয়া যে যিকোনো যোগাত্মক অখণ্ড সংখ্যার ঘনফলটো 9m প্লাস 1 নাইবা 9m প্লাস 8 আৰোহী। তো এইবাৰ কৰিব লাগিব ঘন কৰিব লাগিব, মানে কিউব আগত কৰিছা না আগৰটো, এইটো তোমালোকে 4 নম্বৰটো কৰিলা যে বৰ্গ কৰি কেনেকৈ তাৰ আৰোহীটো 3m নাইবা 3m প্লাস 1 নাইবা 3m প্লাস 4 আৰোহীত হয়, সেইটো পালা। এইবাৰ কৰিব লাগিব তোমালোকৰ ঘন কৰিব লাগিব, যিকোনো যোগাত্মক অখণ্ড সংখ্যা ল'ব লাগিব, তাক ঘন কৰিব লাগিব, ঘন কৰিয়ে ঠিক হৈ যাব। একেই নিয়মতে সকলোখিনি কৰি দিম আৰু যাতে বেলেগ বেলেগকৈ লিখিব নালাগে, যেহেতু এইবিলাক লিখাৰ মেথছ হয়। তো এটা মেথছ মানে এটা লিখা ভালকৈ কৰিলে বাকীখিনি অট'মেটিকেলি হৈ যায়, সে আৰু মই মচামচি নকৰিলে এইবিলাক। চ' ওপৰত এইটো 5 নম্বৰ হ'ব না, এতিয়া 5 নম্বৰটো চাওক কেনেকৈ মই সোনকালে কৰি দিওঁ। এইটোতো সেম লাইন হ'ব, যে ধৰা হল a যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, যেহেতু আমাক অযুগ্ম অখণ্ড সংখ্যাৰ কথাহে কৈছে আৰু তাক ঘন কৰিবলৈ কৈছে ন, ঠিক আছে। আৰু এইবাৰ 3 নহয়, কোশ্চেনত এইবাৰ আছে মোৰ 9 আছে, সে মোৰ এইবাৰ লিখিব লাগিব 9, এইবাৰ 9 এৰে হৰণ কৰিব, 9 এৰে হৰণ কৰিব লাগিব, 9 এৰে হৰণ কৰাত ধৰা হল ভাগফল q আৰু ভাগশেষ r পোৱা গ'ল, পালো। গতিকে ইউক্লিডৰ কলন বিধি মতে
বাকীখিনিও চেম হ'ব। কেনেকৈ হ'ব এইটো 3 জেগাত জাষ্ট 9, 3 জেগাত জাষ্ট 9। এতিয়া তোমাৰ এইটো বৰ বেছি বেছি যেন লাগি আছে ন 0, তাৰমানে কি হয় এখানে ইয়াৰ ভাগশেষটো কেনেকুৱা হ'ব? ইয়াৰ ভাগশেষটো হ'ব তোমাৰ 0তকৈ ডাঙৰ নতুবা 0ৰ সমান, কিন্তু 9তকৈ সৰু হ'ব। তো এইটোতো অনেক দূৰ কৰিব লাগিব। 1 2 3 4 5 6 7 8 অবধি যাব। এই নিয়মতে কৰি যাব লাগিব যে আৰৰ মান 0 বহুৱাই তাক আগৰটাতো বৰ্গ কৰিছ, এবাৰ ঘন কৰি উলিয়াব লাগিব। মই এটা দুটা কৰি দিও আৰু বাকীখিনি নালাগে। ইয়াত যিহেতু খালি আমালোকক 9m 9m + 1 9m + 8, তো আমালোকে দুটা বা তিনিটা কৰিলে আহি যাব এনসাৰটো। তো সেইটো আৰু কৰো আৰু ইমান মাথা নামাৰো। ইমান কৰিবলৈ গ'লেতো বহুত সময় লাগিব যদি মই আৰৰ মান r = 8 লৈ বহুৱাই চাই যাম। সো লিখে আছে যদিয়া যদি r = 0, সমীকৰণ 1ত আৰৰ মান বহুৱাম, তেতিয়া r টো 0 হ'ব। তেতিয়া পাবা তোমালোকে a = 9q পাবা ন, 9q + 0 লিখি দিও এবাৰ। তাৰমানে হ'ব আমালোকৰ a = 9q আহিব। আহিল ন? এতিয়া তোমালোকৰ জাষ্ট এইটক কৰিব লাগিব, ঘন কৰিব লাগিব। কোশ্চেনত কোৱা মতে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাক যেতিয়া ঘন কৰা হয় তেতিয়া তাৰ আৰোহিত 9m 9m + 1 নাইবা 9m + 4 আৰোহিত হয়। সেইকাৰণে ইয়াক ঘন কৰি দিলো। দুয়োফালে ঘন কৰি a কিউব মানে a কিউবে হ'ব। আৰু এইফালে আমাৰ আছে কি 9q হোল কিউব। 9q হোল কিউব মানে কি 9ৰ ওপৰতো কিউব আৰু কিউবৰ ওপৰতো কিউব। সে তোমালোকে 9q কিউবটোক এনেকৈ লিখিব পাৰা, এটা 9 বাহিৰত আৰু এটা 9 স্কয়াৰ আৰু কিউৰ ওপৰত কিউব। সো এতিয়া লিখিবা a কিউব = 9m। ইয়াত m = 9 স্কয়াৰ q কিউব, যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। এইটো হল r = 0 লৈ বহুৱাই দেখালো 9m টো কেনেকৈ আহিল। হা, এতিয়া মই r = 1 বহুৱাব লাগিব। তোমালোকে পাউজ কৰি উঠাই ল'বা, মোৰ জাগা নাই ইয়াত। এতিয়া r = 1 হলে 1 implies a = পাবা 9q + 1। এতিয়া a = 9q + 1 লিখি লোৱা দুয়োফালে ঘন কৰি। তোমালোকে লিখি লোৱা আৰু মই অনেক লিখি লোৱা ভাবছি গ'ল হাতটো মোৰ। a কিউব এটা হল ফৰ্মুলা আহি গ'ল। ফৰ্মুলাটো মনত আছে? ফৰ্মুলাটো হল যে a কিউব 9q a কিউব + b কিউব a কিউব + b কিউব a কিউব + b কিউব + 3a স্কয়ার b + 3ab স্কয়ার মানে স্কয়ার না b সাইডত আছে। সো a কিউব এটা কেনেকৈ লিখিবা 9q কিউব + 1 প্লাস এটা আছে তোমালোকৰ কেনেকুৱা এটা 3 কত গ'ল 3 9 যা 27 q স্কয়ার প্লাস 3 9 যা এটা এদিকে হবে না 9 9 81 81 আর 3 এটা হল 3 * 81 এটা হল তোমালোকৰ 27 q। সো ইয়াৰ পৰা তোমালোকে তো আৰু কিছু কৰিব পাৰিবা। এই 1 টো আছে না, এই 1 টো মই পিছত লিখিব পাৰো যদি মই ইয়াৰ ফৰ্মুলাটো অলপ মানে ইয়াৰ ফৰ্মুলা দুই ধৰণে লিখে আর কি। এটা লিখে a কিউব + b কিউব + 3a স্কয়ার b + 3ab স্কয়ার। আৰু এই ফৰ্মুলাটোকে কিছু সময়ত a কিউব + 3a স্কয়ার b + 3ab স্কয়ার প্লাস একদম শেষত লিখি দিয়ে b কিউব। ঠিক আছে, দুটা হ'ব, কিছু নহয়, একো নহয়, মই ঠিক কৰি দিম।
তো তোমালোকে এই 9 কিউব এইটোক তো এইটো চাই আছে ন, এইটো কেনেকৈ লিখা জানো? মই এইটো অলপ ইয়াতে অলপ এডজাষ্ট কৰি দিওঁ আৰু পিছত এটা লাইন লিখি আৰু তোমালোকৰ সময়টো নষ্ট নকৰো। যেহেতু ওপৰত 9 কিউব আছিল, সেইটো তোমালোকে এনেকৈ লিখিব পাৰো 9 ইন্টু তিনটা 9 আছে ন, তিনটা 9 আৰু তিনটা কিউ আছে। যদি মই দুটা 9 ব্যবহার করো কিন্তু আমার 81 কিউ স্কয়ার, 81 কিউ স্কয়ার হবে। এটা 9, 81 মানে 9 9 যা 81, দুটা 9 হৈ গ'ল, তিনটা 9 আৰু কিউ স্কয়ার। বুঝছা? অলপ কিছুমান ট্ৰিক ব্যৱহাৰ কৰিব লাগিব যাতে মেথছখিনি আৰু সহজ হৈ পৰি যায়। তোমালোকে এই সকলোখিনিৰ পৰা যদি এটা 9 কমন লোৱা, অকল এই 1টো বাদ দিয়া, 1টো ধৰি লোৱা তোমালোকে পিছত আছে, 1টো ধৰি লোৱা তোমালোকৰ পিছত আছে, এই 1টো নধৰিবা আগতে। তোমালোকে এই সকলোখিনিৰ পৰা তোমালোকে কি উঠবা, এটা কমনটো যায়। কম পইচা কি কমন যায়? 9 যায়, 9। ইয়াতো 9 আছে, ইয়াতো 9 আছে, ইয়াতো 9 আছে, আছে ন? 9 কমন গ'লে ইয়াত থাকিব অকল 81 কিউ স্কয়ার প্লাস ইয়াৰ পৰা যদি 9 যায়, ইয়াতো 9 আছিল, ইয়াত থাকিব মোৰ 81 টো নহয়, এইটো 81 মানে কি 9 × 9 আছিল ন। ইয়াৰ পৰা যদি মই এটা 9 লৈ লওঁ, কিন্তু ইয়াত থাকিব এটা 9, এটা 3, 3 9 যা 27 আৰু 7 কিউ স্কয়ার প্লাস ইয়াত থাকিব বাপু, ইয়াত থাকিব মোৰ 9 গ'ল, 9 9 9 3 যা 3 কিউ থাকিব আৰু প্লাস এই 1টো মই একেবাৰে শেষত লিখি দিলোঁ। এতিয়া তোমালোকে এই সকলোখিনিক কৈ দিব পাৰিবা, কি ক'বা? সকলোখিনিক কৈ দিয়া m প্লাস 1। এতিয়া তোমালোকে এটা লিখি দিয়া যে এতেকে ঠিক আছে, ইয়াত লিখিম না এই আগৰ লাইনটো, যে ইয়াত m ইকুয়াল টু কোনটা? এইটো ইয়াত লিখি দিয়া m, ইয়াত m ইকুয়াল টু এইটো লিখি যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা। সকলোখিনিতো লিখি দিছো ন, এটা লাইন লিখি লোৱা আৰু। এতিয়া তোমাৰ তো r ইকুয়াল টু 1 হল। আমাৰ কোশ্চেনত দি আছে যে 9m প্লাস 1 নাইবা 9m প্লাস 8 আৰোহিত। তো মই 9m দেখুৱালো, 9m প্লাস 1ও দেখুৱালো। এতিয়া 9m প্লাস 8 টো আহিব মই জানো যদি মই r ৰ ঠাইত 2 বহাও। তো r ৰ ঠাইত এতিয়া 2 বহাই কৰি চাম। r ইকুয়াল টু 2 1 ইমপ্লাইজ তোমালোকৰ কি হ'ব এইটো 9 কিউ, সৰি এইটো কত গ'ল, এই লিখিব লাগিব আগত a ইকুয়াল টু 9 কিউ প্লাস r ৰ ঠাইত কি আহিব 2 আহিব। এতিয়া a ইকুয়াল টু 9 কিউ প্লাস 2 কিউব এইফালে লিখি লোৱা, দুয়োফালে ঘন কৰি ন লিখি ল'বা। ইয়াত a কিউব মানে a কিউব, এইটো ফৰ্মুলা হৈছে এইটো ফৰ্মুলাটো হ'ল a কিউব প্লাস 2 নহয় 3 হ'ব, প্লাস 3 a স্কয়ার 9 হয় কিউব a স্কয়ার b প্লাস 3 a b স্কয়ার প্লাস b কিউব মানে মোৰ 2 কিউব। এতিয়া তোমালোকে পাবা ইয়াৰ পাছত a কিউব ইকুয়াল টু 9 কিউব মানে হ'ল মোৰ, এটা লিখিব পাৰা 9 ইনটু 9 স্কয়ার 9 ইনটু 9 স্কয়ার মানে 81 কিউব। অলপ ভাঙি ভাঙি লিখি দিওঁ বস্তুবিলাক যাতে মোৰ ইয়াত কমন লোৱাত সহজ হৈ পৰে। ইয়াত থাকিব 3 3 2 6 3 2 6 ইনটু 9 9 81 কিউ স্কয়ার প্লাস 3 9 27। ইয়াত থাকিব মোৰ 4 and 3 12 12 and 9 12 ইনটু 9 2 18 8 হাতে 1 9 1 9 আরেককে 4 9 কে 9 আরেককে 10 1 0। এইটো আৰু মই মাল্টিপ্লাই কৰি নাৰাখো যেহেতু মই ইয়াৰ পৰা 9 হে কমন লম। সো মই লিখি দিওঁ এটা 3 ইনটু এটা কিমান আছে 2 4 2 স্কয়ার মানে 4 3 4 যা 12 ইনটু 9 কিউব প্লাস 2 কিউব মানে তো জানাই সকলে এইটো 8 হয়, 3 বাৰ 2 এর পূরণ হয়। a কিউব মানে a কিউব। এতিয়া এইটো কৰিবলৈ গ'লে কি হ'ব, এইটো ইয়াৰ সকলোখিনিৰ পৰা মই এটা 9 কমন লইলো, 9 কমন লৈছো, এই 9 কমন আহিল। ইয়াত কি থাকে, ইয়াত থাকিব 81 কিউব প্লাস
ইয়াৰ পৰা দুটা 9 আছিল ন, এটা 9 গুচি গ'ল, 6 9 যা, ইয়াৰ পৰা আছে দুটা 9, এটা 9 তো লৈ ললো, থাকে আৰু এটা 9 আৰু 6 থাকে আৰু কিউ স্কয়ার থাকে। তো 6 9 যা মোৰ হয় 54 54 কিউ স্কয়ার। ইয়াৰ পৰা 9 তো লৈ ললো, থাকে 12 কিউ প্লাস হল আৰু হল তাহলে 8 থাকে। এতিয়া এই সকলোখিনি ঠাইত মই বহুৱাম m। তো লিখিব লাগিব ন ইয়াত, m ইকুয়াল টু কি হল মোৰ 81 কিউ কিউব প্লাস 54 কিউ স্কয়ার প্লাস 12 কিউ, এবার কি যিকোনো যোগাত্মক অখণ্ড সংখ্যা পালো। তোমালোকে দেখো তোমাৰ কিতাপতো কোশ্চিনৰ লগত আমাৰ সলিউশনৰ ধাপ শেষ হৈ গ'ল আৰু কৰিব নালাগিব। ইয়াত খালি জাস্ট শেষত এটা লাইন লিখি দিব লাগিব, যদি এ কোনোবা এটা অযুগ্ম অখণ্ড সংখ্যা হয়, তেন্তে ইয়াৰ বৰ্গ নহয়, ইয়াৰ ঘন ন, ঘনৰ কৰি আছো, ঘন লিখিব লাগিব, তেন্তে ইয়াৰ ঘন 9m বা 9m প্লাস 1 বা 9m প্লাস 8 আৰু সেই সেয়াই আমাৰ কোশ্চিন 5 সমাধান হৈ গ'ল।